দৰং উদালগুৰি সমষ্টিত বলিছে নিৰ্বাচনী বতাহ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ব্যাপক প্ৰচাৰ চলাইছে মনোনয়ন দাখিলৰ পূৰ্বে প্ৰচাৰ জোৰদাৰ কৰিছে বিজেপিয়ে উদালগুৰিত এনডিএৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি অগপ আৰু ইউপিপিএলৰ বিষয়ববীয়াসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত দৰং উদালগুৰি সমষ্টি নতুন হল পূৰ্বৰ মঙলদৈ সমষ্টিতকৈ ডাঙৰ হল দৰং উদালগুৰি বিটিআৰ আৰু বিটিআৰৰ বাকিৰৰ অঞ্চলক লৈ গঠিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিজেপি অগপ ইউপিপিএলৰ বিষয়ববীয়াসকলক নিৰ্বাচনত কেনেদৰে কাম কৰিব লাগিব তাৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীৰ মতে সমষ্টিটো বিজেপিৰ বাবে যথেষ্ট সুবিধাজনক দৰং উদালগুৰিত গোল পোষ্টত গোলকিপাৰ নাই প্ৰতিদ্বন্দ্বী চিনাক্ত কৰা এবাৰ অলপ অসুবিধা গোল পোষ্টত গোলকিপাৰ এতিয়ালৈকে নাই গতিকে আমি যিমান গোল দিব পাৰো এটো আমাৰ কৃতিত্ব দৰং উদালগুৰিত দিলীপ শইকীয়া কিমান ভোটত বিজয়ী হ'ব তাৰ হিচাপ দিলে মুখ্যমন্ত্ৰীয়ে দৰং উদালগুৰিত নতুনকৈ 2 লাখ ভোট সংযোজন হৈছে এই ভোটখিনি পৰম্পৰাগতভাৱে বিজেপি ইউপিপিএলৰ 3 লাখ তাৰ যোৱাবাৰ 1.5 লাখ ভোটত দিলীপ শইকীয়া ডাঙৰীয়া জিকিছে এইবাৰ 2 লাখ ভোট নতুনকৈ দৰং মঙলদৈ সমষ্টিত যোগদান হৈছে আৰু এই 2 লাখ ভোট এনেকুৱা সংযোজিত হৈছে যি পৰম্পৰাগতভাৱে বিজেপি আৰু ইউপিপিএল দলৰ জালুকবাৰী সমষ্টিৰ ৬৫,০০০ ভোট যোগ হৈছে তাতে ৫০,০০০ লিড আমি অকলে তাতেই পাম কংগ্ৰেছে ৫,০০০ পাব আমি ৫৫,০০০ পাম গতিকে এইবাৰ এইটো ৩ লাখৰ ইলেকশ্যন দৰং উদালগুৰিত যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে ধৰ্মীয় সংখ্যালঘুৰ ভোট এইবাৰ বিজেপিয়ে পাব বুলি আশা কৰিছে কিয় এই আশা কৰিছে প্ৰথমবাৰৰ বাবে সংখ্যালঘু ৰাইজে সুশাসন লাভ কৰিছে সংখ্যালঘু লোকে প্ৰথমবাৰ এটা সুশাসনৰ সোৱাদ পাইছে কমিউনেল টেনচন নাই হিন্দু মুছলমানৰ সংঘাত নাই বড়ো অবড়ো সংঘাত নাই আজি ৰমজানৰ পৰিৱেশ কতো আলপিন এটাৰো খেলি মেলি নাই ধৰ্মীয় উপাসনা কৰিব লাগে সকলোৱে উপাসনা কৰিছে এতেকাফত বহিছে শান্তিত আছে কতো একো অসুবিধা নাই এবাৰ যদি আমাক ভোট নিদিয়ে তেতিয়ালে আমি নিজে অনুভৱ কৰিব লাগিব যে আমাৰ কতনো ভুল আছে কাৰণ একোটো আমি বেয়া কাম কৰাই নাই দৰং উদালগুৰি সমষ্টিত বিজেপি ইউপিপিএল আৰু অগপ কৰ্মীসকল উৎসাহী দিলীপ শইকীয়াক বৃহৎ ভোটৰ ব্যৱধানত লোকসভালৈ পুনৰ নিৰ্বাচিত কৰিব সেই আত্মবিশ্বাস তেওঁলোকৰ উদালগুৰিৰ পৰা নিপু কাকতি NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা